আমিনগাঁও শ্ৰীনাথপট্টিত উদ্ধাৰ মানুহৰ লাওখোলা জংঘলৰ মাজত স্থানীয় লোকে প্ৰত্যক্ষ কৰে লাওখোলাটোক লৈ চাঞ্চল্য স্থানীয় লোকৰ মাজত এই লাওখোলাটো কেনেকৈ শ্ৰীনাথপট্টি পালে এই লৈ ৰাইজৰ মাজত প্ৰশ্ন উত্থাপন হৈছে ঠাইটোৰ নাম কি এইটো ঠাই আমিনগাঁও শ্ৰীনাথপট্টি হয় ইয়াত ল'ৰা কিছুমানে খেলি আছিলে খেলি থকাত সিহঁতৰ বলটো সৰুৱাত সিহঁত চাব গ'ল তালৈকে চাব যোৱাত তাত মানুহৰ এটা লাওখোলা পালে লাওখোলাটো ক'ৰ পৰা কেনেকে কি আহিল পুৰণা হ'ব নাই পুৰণা যেন লাগে সেইটো পুৰণা হৈছেই মানে একো নাখালি লাওখোলাটো আছে আৰু দুডালমান কিবা হাড্ডি নিচিনা পৰি আছে তাতে সেইটো ক'ৰ পৰা আহিল কেনেকে আহিল আপুনি চালে মই চালো গৈ পেলাই চালো কি দেখিলে মই লাওখোলাটো দেখিলো দুডালমান হাড্ডি পৰি আছে চালো মই ফটো উঠাই আনিছো সেইটো তেনেকুৱা কি বান্দৰ নাথাকে নেকি ইয়াত মানুহ নাথাকে ইয়াত ঘৰ এটা আছে ধন ডেকাৰ ঘৰ আছে এইটো কোনো নাথাকে তেওঁ আৰু এইটো আইটিৰ বেক চাইড হয় ইফালেও আইটিৰ ৱাল আছে জংঘল দেখিছো যে জংঘল পাহাৰে এইখন আইটিৰ বেক চাইড মানে আইটিৰ ওপৰত আইটিৰ ৱাল আছে আইটিৰ ৱালৰ বেক চাইড এইখিনি জংঘলে গাছ গছনি আছে ইয়াত মানুহ নাথাকে কোনো মানুহ নাথাকে ইয়াত কোনোবা হেৰাইছে নেকি 2 বছৰৰ ভিতৰত সেইটো কথা আমাৰ ইয়াত কোনো হেৰুৱা নাই হেৰুৱা কি সন্দেহ হয় সন্দেহ কোনোবা আনি পেলাই দিলে নে কিহৰ কি কেনেকৈ পুৰণা হ'ব পুৰণা লাওখোলাটো আইআইটি গুৱাহাটীৰ পশ্চিম ফালৰ চৌহদৰ ৱালৰ পৰা প্ৰায় 50 মিটাৰ আঁতৰত উদ্ধাৰ হৈছে লাওখোলাটো ঘটনাস্থলীত উপস্থিত আমিনগাঁও আৰক্ষী চাংচাৰীৰ পৰা খৰ্গেশ্বৰ নাথৰ ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ নৰূপ নহাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি probhatiahom@gmail.com